চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। এই অসমীয়া ফকৰা যোজনাটো পৰীক্ষাত প্ৰায়ে অহা দেখা যায় যে ভাৱ বহলাই লিখা বা ভাৱ সম্প্ৰসাৰণ কৰা। আৰু ইয়াৰ বাবে থাকে 5 নম্বৰ। এই 5 নম্বৰটোনো কেনেকৈ পাব পাৰি আহকচোন জানো আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। বহু সময়তে দেখা যায় যে আগ ধৰি নজনা বাবে বা অসতৰ্কতাৰ বাবে কেতিয়াবা কোনো অঘটন ঘটি যায়। ঘটনাটো ঘটাৰ পাছতহে মানুহৰ বুদ্ধি চাপে, অৰ্থাৎ ভুলটো বুজি পায়। এনেকুৱা ঘটনাৰ পিছত সচৰাচৰ মানুহে ভৱিষ্যতে কি কৰা উচিত সেই চিন্তাতকৈ অমুক কৰা হ'লে তমুক কৰা হ'লে এনেকুৱা হ'বলৈ নাপালেহেঁতেন, এনেবোৰ কথাৰ অৱতাৰণা কৰি অযথা সময় নষ্ট কৰে। এনে আলোচনাৰ অসাৰ্থকতালৈ আঙুলিয়াই দি এইফাকি প্ৰবচন প্ৰয়োগ কৰা হয়। দূৰদৰ্শিতাৰ অভাৱত সময়ৰ কাম সময়ত নকৰি খেন উকলি যোৱাৰ পিছত কৰিবলৈ গ'লে যে একো ফল নধৰে, এনে অৰ্থ বুজাবলৈও ইয়াক ব্যৱহাৰ কৰা হয়। যেনেকৈ বৰষুণত নিতিতিবলৈ হ'লে আগতীয়াকৈ জাপিৰ যোগাৰ কৰি ৰাখিব লাগিব। বৰষুণ যোৱাৰ পিছত জাপি এটা আনি মূৰত লোৱাৰ পৰা একো ফল নহয়, নাইবা চোৰৰ পৰা হাত সাৰিবলৈও আগতীয়াকৈ সতৰ্কতা অৱলম্বন নকৰি চোৰ পলোৱাৰ পিছত সিন্ধিৰ মুখত খাপ লৈ থকাৰ পৰা লাভ একো নহয়, তেনেকৈ সময়ৰ কাম সময়মতে নকৰি পিছত তাৰ বাবে অনুতাপ কৰাৰ পৰা একো ফল নহয়। সময়ৰ শৰ সময়মতে নামাৰিলে শৰ পহুৰ মঙহ খাব নোৱাৰি, প্ৰায় সমাৰ্থক প্ৰবচন। আজিৰ ভাৱ সম্প্ৰসাৰণটো ইমানেই। ভাৱ সম্প্ৰসাৰণটো কেনে পালে কমেণ্ট বক্সত জনাবচোন। ধন্যবাদ।